নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ টু জব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, টু জব চেনেলৰ জৰিয়তে মই অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। ঠিক তেনেধৰণে আজিও ভাৰত চৰকাৰৰ এটা বিশেষ বিভাগৰ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই যিখিনি পদ আছে, পদখিনি আপোনালোকে চাব পাৰিব। ইয়াতে নিজৰ জিলাতে আপোনালোকৰ চৰকাৰী চাকৰি আপোনালোকে নিশ্চয় এইটো দেখিছে। নিজৰ জিলাত আপোনালোকে এই চাকৰিবিলাক লাভ কৰিব পাৰিব। ইয়াতে পদটো হৈছে আপোনালোকৰ CBO ভেকেঞ্চি আহিছে। ইয়াতে পদ অসমতো আছে, অসমৰ বাহিৰেও অন্য ৰাজ্যবিলাকতো ইয়াৰ পদ আছে। মুঠ পদ আপোনালোকৰ হৈছে 2600 পদ ইয়াতে আছে। আৰু ইয়াত আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। ইয়াত কোনো ধৰণৰ আপোনালোকে অফলাইন আবেদন কৰিব নালাগে। এই পদসমূহৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা কিমান লাগিব, অনলাইন আবেদন আপোনালোকে কিমান তাৰিখৰ পৰা কিমান তাৰিখৰ ভিতৰত কৰিব, শিক্ষাগত অৰ্হতা আপোনালোকৰ কিমান প্ৰয়োজন হ'ব, এই সকলোখিনি বিষয়ে জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব লাগিব। বন্ধু বান্ধৱীসকল, আপোনালোক যদি মোৰ এই চেনেলত আপোনালোকে প্ৰথমবাৰলৈ আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে আপোনালোকে এনেকুৱা ধৰণৰ বিজ্ঞাপনৰ ভিডিঅ'বিলাক সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। বন্ধু বান্ধৱীসকল, আহক আমি আজিৰ বিজ্ঞাপনটোৰ বিতংকৈ আলোচনা কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোকক আজি যিটো বিজ্ঞাপন দেখাব আহিছোঁ, বিজ্ঞাপনটো আগতে মই অলৰেডি কৈছোঁ যে CBO ভেকেঞ্চিৰ কাৰণে আহিছে, অৰ্থাৎ ৰিক্ৰুইটমেণ্ট ফৰ চাৰ্কুল বেছড অফিচাৰ। ইয়াতে চাৰ্কুল বেছড অফিচাৰৰ কাৰণে আহিছে। গতিকে এই পদসমূহ আপোনালোকে অনলাইন আবেদন যিহেতু কৰিব লাগিব, অনলাইন আবেদনৰ আপোনালোকৰ আৰম্ভ হৈছে 9 মে' 2025 পৰা আৰম্ভ হৈছে। আৰু ইয়াৰ অন্তিম ডেটটো হৈছে 29 মে' 2025। আপোনালোকে ডেটটো দেখিলে। ইয়াৰ কাৰণে আপোনালোকৰ যিটো অনলাইন টেষ্ট হ'ব, অনলাইন টেষ্টৰ আপোনালোকৰ কল লেটাৰ আপোনালোকে অনলাইনত লাভ কৰিব। এইটো আপোনালোকে জুলাই মাহত লাভ কৰিব। আৰু আপোনালোকৰ অনলাইন টেষ্টটো জুলাই মাহতে অনুষ্ঠিত হ'ব এই পদৰ কাৰণে। এতিয়া আমি আহোঁ পদসমূহ কি আছে আৰু কিমান পদ আছে ইয়াৰ বিষয়ে। পদ আপোনালোকে ইয়াতে চাব পাৰিব। বিভিন্ন ষ্টেটত পদসমূহ আছে, চাৰ্কুল ৱাইজত ইয়াতে ভাগ কৰা আছে। আমি যিহেতু আমি অসমৰ পদখিনিৰ কথা আলোচনা কৰিম, গতিকে অসমত কি পদ আছে আমি এইটো চাওঁ। অসমত পদ চাবলৈ হ'লে আপোনালোকে নৰ্থ ইষ্ট ৰিজনত যাব লাগিব। এইটো নৰ্থ ইষ্ট চাৰ্কুল। নৰ্থ ইষ্ট চাৰ্কুলত ইয়াতে চাওক, আপোনালোকে আছাম আছে। আছামত আপোনালোকৰ কিমান পদ আছে আমি এইখিনি চাওঁ। আছাম আৰু ইয়াতে আছামিজ লেংগুৱেজটো আছে, লেংগুৱেজটো আপোনালোকৰ আছামিজ পাই যাব। ইয়াতে মুঠ পদ আছে 100টা পদ আছে। ইয়াতে মুঠ পদ আছে 100টা। এই পদসমূহকে ৰিজাৰ্ভেশ্যন ৱাইজত, কেটেগৰী ৱাইজত আপোনালোকক ভাগ কৰি দেখুওৱা হৈছে। এতিয়া আপোনালোকে চাওক, ৰেগুলাৰ ভেকেঞ্চি আছে আৰু আপোনালোকৰ বেংকিং ভেকেঞ্চিও আছে। ইয়াতে ৰেগুলাৰ ভেকেঞ্চিত আপোনালোকৰ 100টা পদ আছে আৰু বেংকিং ছেক্টৰৰ ভেকেঞ্চি আছে 30টা। টোটেল হৈ গ'ল আপোনালোকৰ 130টা ইয়াতে ভেকেঞ্চি আছে। এতিয়া আমি প্ৰথমতে ৰেগুলাৰ ভেকেঞ্চিকেইটা চাওঁ। ৰেগুলাৰ ভেকেঞ্চি SCত আপোনালোকৰ আছে 15টা পদ, STত আছে 7টা, OBCত আছে 27টা আৰু EWSত আছে আপোনালোকৰ 10টা আৰু জেনেৰেল কেটেগৰীত আছে 41টা। টোটেল আপোনালোকৰ 100টা পদ ইয়াতে আছে। আৰু আপোনালোকে চাব পাৰিব এইটো বেংকিং যিখিনি ভেকেঞ্চি আছে, বেংকিং ভেকেঞ্চিত আপোনালোকে যদি চাব বিচাৰে তেনেহ'লে 20টা পদৰে SCত আছে 5টা আৰু STত আছে 0, অৰ্থাৎ STত আপোনালোকৰ ইয়াতে ৰিজাৰ্ভেশ্যন পদ নাই। আৰু OBCত আছে 25টা। টোটেল আপোনালোকৰ হৈ গ'ল 30টা পদ। ইয়াৰে আপোনালোকৰ PWBD কেণ্ডিডেটো সকলেও এপ্লাই কৰিব পাৰিব। তেওঁলোকৰ কাৰণেও আপোনালোকৰ ইয়াতে 3টা বিভাগৰ তেওঁলোকৰ ৰিজাৰ্ভেশ্যন দিয়া আছে। 5টা, 3টা, 2টা আৰু 3টা এনেকৈ ধৰণে আছে। যদি আপোনালোকে অসমৰ বাহিৰতো যদি আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব বিচাৰে, তেনেহ'লে আপোনালোকে কৰিব পাৰিব। বিভিন্ন ৰাজ্যত এই পদসমূহ আছে, আপোনালোকে নিশ্চয় দেখা পাইছে। ইয়াতে মুঠ পদ মই 2600 পদৰ কথা কৈছিলোঁ। এইটো হৈছে আপোনালোকৰ ৰেগুলাৰ ভেকেঞ্চি। ৰেগুলাৰ ভেকেঞ্চি হৈছে আপোনালোকৰ 2600 পদ ইয়াতে আছে। আৰু যদি আপোনালোকে বেংকিং ছেক্টৰত চাব বিচাৰে তেনেহ'লে আপোনালোকৰ 364টা পদ ইয়াতে আপোনালোকৰ বেংকিং ছেক্টৰত আছে। এইখিনি পদখিনিৰ কথা আপোনালোকে জানিলে। এতিয়া পদটো যিহেতু আপোনালোকে অলৰেডি আগত মই জনাইছোঁৱেই যে পদটো হৈছে চাৰ্কুল বেছড অফিচাৰ।
এইখিনি কথা আপোনালোকে জানিলে। এতিয়া ইয়াৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা কিমান লাগিব এইখিনি কথাও আপোনালোকে ইয়াতে চাব পাৰিব। গোটেই নটিফিকেশ্যনটো দিয়া আছে, আপোনালোকে চাই ল'ব। মই আপোনালোকক যিমানটো পাৰোঁ দেখাই দিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ইয়াতে এপ্লাই কৰিবলৈ হ'লে এজৰ আপোনালোকে ৰিলেক্সেশ্যন পাব। গভৰ্ণমেণ্ট ৰুল মতে যিমানখিনি পায় এইখিনি ইয়াতে উল্লেখ আছে, আপোনালোকে এইটো চাই ল'ব। মই দেখাই দিছোঁ এজৰ লিমিটেশ্যনটো। যিহেতু যিসকল কেণ্ডিডেটৰ আছে তেওঁলোকৰ বয়সটো ইয়াতে 21 পৰা 30 ইয়াৰ্ছলৈকে দিয়া হৈছে। এইটো আপোনালোকৰ 1 এপ্ৰিললৈকে 30 এপ্ৰিললৈকে ধৰা হ'ব। 30 এপ্ৰিললৈকে ধৰা হ'ব আপোনালোকে 21 পৰা 30 ইয়াৰ্ছ। আৰু ইয়াতে কেটেগৰী ৱাইজত ৰিলেক্সেশ্যন পাব। যেনে SC আৰু ST সকলে 5 বছৰ, OBC সকলে 3 বছৰ, আৰু যিসকল PWBD কেণ্ডিডেট আছে তেওঁলোকে 13 বছৰ 15 বছৰ আৰু তেওঁলোকৰ যদি SC ST হয় তেতিয়া 15 বছৰ, OBC হ'লে 13 বছৰ, আৰু PWBD জেনেৰেল বা EWS যদি হয় তেতিয়াহ'লে 10 বছৰ, তেনেহ'লে এক্স ছাৰ্ভিচমেন হ'লে 5 বছৰ। এইখিনি ৰিলেক্সেশ্যন আপোনালোকে ইয়াতে পাব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথাও ইয়াতে আছে। মই আপোনালোকক এডুকেশ্যনেল কোৱালিফিকেশ্যনটো ইয়াতে দেখাই দিব বিচাৰিছোঁ। প্ৰথমতে আপোনালোকে চাই থাকিব। মই আপোনালোকক এডুকেশ্যনেল কোৱালিফিকেশ্যনটোৰ কথা ইয়াতে উল্লেখ আছে, মই এইটো দেখাই দিব বিচাৰি আছোঁ। ইয়াতে চিলেকশ্যন প্ৰচিডিঅ'বিলাকো দিয়া আছে, কেনেধৰণে এপ্লাই কৰিব সকলোখিনি কথা ইয়াতে বিতংকৈ লিখা আছে। আপোনালোকে চাব পাৰিব এপ্লাই কেনেধৰণে কৰিব। এপ্লাইটো আপোনালোকৰ 9 মে'ৰ পৰা আৰম্ভ হৈছে আৰু 29 মে'লৈকে হ'ব। এইটো অনলাইন মোডত আপোনালোকে এপ্লাই কৰিব লাগিব। ইয়াৰ অফিচিয়েল ৱেবছাইট আছে, এইটো অফিচিয়েল ৱেবছাইটটো আপোনালোকে চাই ল'ব। এই অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। ইয়াৰ কাৰণে মেইন শিক্ষাগত অৰ্হতাটো মই বিচাৰি আছোঁ, কোনডোখৰত ইয়াতে উল্লেখ আছে মই আপোনালোকক দেখাই দিম। গাইডলাইনকেইটা গোটেইকেইটা আপোনালোকক যিকেইটা ইম্পৰ্টেণ্ট মই যেটা দেখাই দিব বিচাৰিছোঁ। ইয়াতে আপোনালোকে চাওক, এইটো মেইন এছেঞ্চিয়েল আপোনালোকৰ একাডেমিক কোৱালিফিকেশ্যনটো। ইয়াতে গ্ৰেজুৱেশ্যন বিচৰা হৈছে এনি ডিচিপ্লিন, গ্ৰেজুৱেশ্যন এনি ডিচিপ্লিন, অৰ্থাৎ আপোনালোকে BA হওক, BSc হওক বা BCom হওক বা আদাৰ গ্ৰেজুৱেশ্যন যদি আপোনালোকৰ আছে তেনেহ'লে আপোনালোকে এই পদত এপ্লাই কৰিব পাৰিব। আপোনালোকে মেইন কোৱালিফিকেশ্যনটো জানিলে। এতিয়া গোটেইখিনি কথা আপোনালোকক ক'লোঁ। ইয়াৰ কাৰণে আপোনালোকে এটা এপ্লিকেশ্যন ফিজো আপোনালোকে পে'মেণ্ট কৰিব লাগিব। এপ্লিকেশ্যন ফিজটোৰ কথাও ইয়াতে উল্লেখ আছে, মই এইটো আপোনালোকক দেখাই দিওঁ। আপোনালোকে কিমান টকা আপোনালোকে অনলাইন পে'মেণ্ট কৰিব লাগিব এইটো কথাও ইয়াতে উল্লেখ আছে, মই আপোনালোকক দেখাই দিব চেষ্টা কৰি আছোঁ। এপ্লিকেশ্যন ফিজটোৰ বিষয়ে এক্সামিনেশ্যন চেণ্টাৰবিলাক ক'ত ক'ত আছে আপোনালোকে এইখিনি কথাও গোটেইখিনি আছে ইয়াতে বিতংকৈ দিয়া আছে। আপোনালোকে সকলোখিনি চাই ল'ব পাৰিব। বিজ্ঞাপনটো আপোনালোকে ডাউনলোড কৰি ল'ব। ইয়াতে এপ্লাই কৰিবৰ কাৰণে আপোনালোকে কেনেধৰণে কৰিব ইয়াৰ প্ৰচেছখিনিও সম্পূৰ্ণ ইয়াতে দিয়া আছে। হাউ টু এপ্লাই, কেনেধৰণে এপ্লাই কৰিব। লগইন প্ৰথমতে এই ৱেবছাইটত যে আপোনালোকে লগইন কৰিব, তাৰপিছত লিখিছে স্ক্ৰল ডাউন, ক্লিক দ্য ৰেচপেক্টিভ এডভাৰটাইজমেণ্টটো যাব, ডাউনলোড এডভাৰটাইজমেণ্ট, তাৰপিছত আপোনালোকে এডভাৰটাইজমেণ্টটো ডাউনলোড কৰি ল'ব পাৰিব। তাৰপিছতে আপোনালোকে নেক্সট আকৌ তলত যাব, এপ্লাই অনলাইন এটা অপশ্যন পাব। এই অপশ্যনত গৈ আপোনালোকে অনলাইন আবেদনটো কৰিব পাৰিব। এইখিনি কথা আপোনালোকে জানিলে গোটেইখিনি কেনেধৰণে এপ্লাই কৰিব পাৰিব। আৰু এক্সামিনেশ্যন চেণ্টাৰ আপোনালোকৰ আমাৰ অসমৰ কাৰণে যদি আপোনালোকে চাব বিচাৰে, এক্সামিনেশ্যন চেণ্টাৰ ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰ, ইয়াতে আপোনালোকৰ এক্সামিনেশ্যন চেণ্টাৰটো আছে। গতিকে আপোনালোকে যিটো চেণ্টাৰ আপোনালোকৰ নিশ্চয় ওচৰত হয় সেইটো চেণ্টাৰতে আপোনালোকে এক্সামৰ কাৰণে চিলেক্ট কৰি দিব পাৰিব। এইটো বুজি পালে আপোনালোকে। এতিয়া আমি মেইন আপোনালোকক দেখাই দিব বিচাৰিছিলোঁ এপ্লিকেশ্যন ফিজটো। ইয়াতে এপ্লিকেশ্যন ফিজটোৰ কথা উল্লেখ কৰা নাই। আপোনালোকে নিশ্চয় ৱেবছাইটত যেতিয়া যাব তেতিয়া আপোনালোকে এইখিনি এপ্লিকেশ্যন ফিজৰ কথাও সবিশেষ জানিব পাৰিব। আৰু যিখিনি আপোনালোকৰ এক্সাম হ'ব, এক্সামবিলাক আপোনালোকৰ অবজেক্টিভ টাইপ হ'ব। প্ৰথমটো আপোনালোকৰ অনলাইন টেষ্ট হ'ব, তাৰপিছতে আপোনালোকৰ অবজেক্টিভ টাইপ এটা টেষ্ট হ'ব। যিটো আপোনালোকৰ অনলাইন টেষ্ট হ'ব তাতে আপোনালোকৰ 120 মাৰ্কছৰ টেষ্ট হ'ব। আৰু যিটো আপোনালোকৰ অবজেক্টিভ টাইপ কুৱেশ্যন টেষ্ট হ'ব তাতো 120 মাৰ্কছৰ হ'ব। 120 কুৱেশ্যন 120 মাৰ্কছ, 2 ঘণ্টাৰ কাৰণে এইটো আপোনালোকৰ এক্সামিনেশ্যনটো হ'ব। এইখিনি কথা ইয়াতে উল্লেখ আছে গোটেইখিনি। আপোনালোকক মই গোটেইখিনি যিমানটো পাৰোঁ দেখাই দিছোঁ। ইয়াতে এপ্লিকেশ্যন ফিজটোৰ কথাটো উল্লেখ কৰিছিল, মই বিচাৰিহে পোৱা নাই আপোনালোকক দেখাই দিবৰ কাৰণে। এইটো মই দেখাই দিব পৰা নাই, তাৰ কাৰণে মই দুখিত। ইয়াতে এপ্লিকেশ্যন ফিজটোৰ কথা উল্লেখ আছে,
মই আপোনালোকক দেখাই দিব পৰা নাই, তাৰ কাৰণে মই দুখিত। আপোনালোকে দেখিলে। এতিয়া মই মেইন কথাটো আপোনালোকক জনাই দিব বিচাৰিছোঁ। ইয়াতে এই যিটো পদ আহিছে, পদটো আহিছে আমাৰ ভাৰতীয় ষ্টেট বেংকৰ ফালৰ পৰা। এইটো আপোনালোকে নিশ্চয় দেখা পাইছে, ভাৰতীয় ষ্টেট বেংক SBI ফালৰ পৰা এই বিজ্ঞাপনটো আহিছে। ইয়াতে বেংকৰ জব হয়, এইটো চাৰ্কুল বেছড আপোনালোকে লাভ কৰিব এই পদকেইটা। বিভিন্ন চাৰ্কুলত ইয়াৰ পদসমূহ আছে। চাৰ্কুল অফিচাৰৰ কাৰণে পদটো দিছে, যিহেতু গ্ৰেজুৱেশ্যন লাগিব। আপোনালোকে এইখিনি কথাও সকলোখিনি কথা মই আপোনালোকক জনাইছোঁৱেই। আৰু সবিশেষ জানিবৰ কাৰণে আপোনালোকে বিজ্ঞাপনটো ডাউনলোড কৰি ল'ব, ডাউনলোড কৰি লৈ তাৰ পৰা সবিশেষ জানিব পাৰিব। আজিলৈ ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। থেংক ইউ।